পাৰে নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক কোন আছিল? এনচাৰটো হ'ব শ্ৰী শ্ৰী মাধৱদেৱ। আৰু এটা এনেকুৱা আহিব পাৰে নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল, কেতিয়া আৰু ক'ত হৈছিল? আহিব পাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম আৰু মাতৃৰ নাম কি আছিল? 2 মাৰ্কৰ আহিব পাৰে। শ্ৰী শ্ৰী মাধৱদেৱৰ ক'ত কেতিয়া জন্ম হৈছিল, এইটো 2 মাৰ্কৰ আহিব পাৰে। আকৌ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক কোন আছিল? 1 মাৰ্কৰ আহিব পাৰে। শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? আহিব পাৰে মাধৱদেৱ। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতি পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱন কীৰ্তিস্তম্ভ। মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল? নামঘোষা। মাধৱদেৱৰ বা হেজাৰী গুহা বুলিলে কি বুজায় বা কাক বোলে? সংজ্ঞা দিয়া আহিব পাৰে। 1000টা গুহা থকা বাবে এইখনক হেজাৰী গুহা বুলিও কোৱা হয়। কিয় কোৱা হয়? আহিব পাৰে 1 মাৰ্কৰ। শ্ৰী শ্ৰী মাধৱদেৱৰ আখ্যানমূলক ৰচনা দুখনৰ নাম লিখা। আহি যাব পাৰে 2 মাৰ্কৰ। তোমালোকে লিখিব লাগিব ৰাজহুৱা, কাব্য আদিকাণ্ড, ৰামায়ণ। ঠিক আছে, 2টা হৈ গ'ল। বা শ্ৰী শ্ৰী মাধৱদেৱৰ তত্ত্বমূলক ৰচনা দুখনৰ নাম লিখা বা 3খনৰ নাম লিখা। জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা লিখি দিবা। শ্ৰী শ্ৰী মাধৱদেৱৰ নাট এখনৰ নাম লিখা। অৰ্জুন ভজন বা দধিমথন। বা শ্ৰী শ্ৰী মাধৱদেৱৰ ঝুমুৰা দুখনৰ নাম লিখা। 4খন দিয়া আছে, শিকি থবা। পাঠবোধ এইকেইটা শিকি থবা। ইয়াৰ পৰা আৰু শিকিবা চুড মানে ছিঙি দিয়া, দিয়াই, ধ্যান কৰে, নিগম শাস্ত্ৰ, এইকেইটা 1 মাৰ্কৰ কাৰণে আহি যাব পাৰে, চাই থবা। বিষয় বিকলি, সাংসাৰিক দুখ বিষয় বাসনাত কাতৰ, মুখ পাশ মায়াৰ বন্ধন, যাহাকো যিজনক। বা বৰগীতৰ ওপৰত চমু টকা লিখা আহিব পাৰে। বৰগীতৰ ওপৰত বৰগীতসমূহ কি ৰাগত বন্দা? শাস্ত্ৰীয় ৰাগযুক্ত বন্দা। শংকৰদেৱে কিমানখন গীত ৰচিছিল? বৰগীতৰ বিষয়ে চমু টুকা আহি যাব পাৰে বা বৰগীতৰ বিষয়ে লিখা, এইকেইটা লিখি ল'বা। বা বৰগীতৰ লক্ষণসমূহ কি কি? 4টা লক্ষণ শিকি থবা, 5টা 6টা যি আছে। ব্ৰজাৱলী ভাষাৰ ওপৰত চমু টুকা লিখা। ব্ৰজাৱলী ভাষাও চাই থবা। জিকিৰৰ পৰা চাবা জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক ফকীৰ। আজান ফকীৰৰ আচল নাম কি আছিল বা প্ৰকৃত নাম কি আছিল? হজৰত শ্বাহ মিলন। ঠিক আছে, পাঠবোধখিনি শিকি থবা। ইয়াৰ পৰা শব্দ অৰ্থ আহে আসমান, তোমাৰ সমাৰ্থক শব্দৰো কাম কৰিব। আসমান মানে আকাশ, আদম আদি মানৱ, চাবা কুটুম, দৈৱ নক্ষত্ৰ, ত্ৰিবেণী, গংগা যমুনা সৰস্বতীৰ সংগমস্থল, পবিত্ৰ ঠাই, এইকেইটা চাই থবা। মুমিন, ৰচুল, ঠিক আছে, এইকেইটাও চাবা। জিকিৰৰ বিষয়ে চমু টকা আহিব পাৰে বা জিকিৰৰ বিষয়ে লিখা 5 মাৰ্কৰ কাৰণে।
6 মাৰ্কৰ চাবা। পঁয়ষষ্ঠিৰ পৰা চাবা। জোনাকী কাকতৰ সহকাৰী সম্পাদক কোন আছিল? ৰঘুনাথ চৌধাৰী। ঠিক আছে। ৰঘুনাথ চৌধাৰীৰ তিনিটা আলোচনী সম্পাদক কি কি? মইনা, জয়ন্তী আৰু সুৰভি। ঠিক আছে। চৌধাৰীয়ে জোনাকী কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে। আলোচনী, বাহী আদিত বহুতো কবিতা প্ৰকাশ পায়। চৌধাৰীৰ দুটা কবিতা পুথিৰ নাম লিখা বা কবিতাৰ নাম লিখা। আলোচনী বা বাহী লিখি দেবা। প্ৰথম স্তৰত লিখা কবিতা সাদৰী বা সাদৰী কবিতাৰ লিখক কোন? বা সাদৰী কবিতা কিমান চনত সন্নিৱিষ্ট কৰা হৈছিল? ইয়াৰ পিছত ক্ৰমে কেতেকী, কাৰবাল, দহিকতৰা, নৱলম্বী আৰু মৰণোত্তম কালত এটা চাবা। কবিতা পুথি, ৰঘুনাথ চৌধুৰীৰ কেইটামান কবিতা পুথিৰ নাম লিখা। আহিলে সাদৰী, কেতেকী, কাৰৱালা, দহিকতৰা আৰু নৱমল্লিকা কিমান চনত প্ৰকাশ পাইছিল? ব্ৰেকেটত দিয়া আছে। ৰঘুনাথ চৌধাৰী দেৱৰ মৰণোত্তৰ কালত কোনখন গল্পৰ পুথি প্ৰকাশ পাইছিল? আহি যাব পাৰে। এক মাৰ্কৰ কাৰণে মইনা বৰাগী তথা পচতীয়া নামে গল্পৰ পুথি প্ৰকাশ পায়। বিহগী কবি বুলি কাক জনা যায় বা বিহগী কবি বুলি কাক আখ্যা দিয়া হৈছিল? ৰঘুনাথ চৌধাৰীয়ে। ঠিক আছে। এনেকুৱা আহিব পাৰে। ৰঘুনাথ চৌধাৰীয়ে তেজপুৰ অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশন কেতিয়া সভাপতি আছিল বা কিমান চনত সভাপতি হৈছিল ৰঘুনাথ চৌধাৰী? বা এনেকুৱা আহিব পাৰে। কেতিয়া আৰু ক'ত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতি আছিল ৰঘুনাথ চৌধাৰী? ৰঘুনাথ চৌধাৰীদেৱে অসম সাহিত্য সভাৰ অধিৱেশন ক'ত আৰু কেতিয়া সভাপতি হৈছিল? আহি যাব পাৰে 2 মাৰ্কৰ। পাঠবোধ এইকেইটা শিকি থবা। 65 শব্দৰ অৰ্থ শিকি থবা। কেইটা আহি যাব পাৰে। সৈয়দ আব্দুল মালিকৰ জন্ম। গল্প সম্ৰাট বুলি কাক জনা যায়? গল্প সম্ৰাট বুলিলে কাক বুজায়? সৈয়দ আব্দুল মালিকদেৱক। ঠিক আছে। সৈয়দ আব্দুল মালিকৰ কবিতা পুথি কেইখনৰ নাম লিখা। বেইদুন, স্বাক্ষৰ, স্বপ্ন, দুঃস্বপ্ন আৰু কিছু কথা, চন্দাহাৰাৰ কবিতা আদি। ঠিক আছে। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ ৰচক কোন? আহি যাব পাৰে 1 মাৰ্কৰ সৈয়দ আব্দুল মালিকদেৱৰ। ঠিক আছে। সূৰ্যমুখীৰ স্বপ্ন তেওঁৰ আন এখন বিখ্যাত উপন্যাস। বা সৈয়দ আব্দুল মালিকদেৱৰ দুখন বিখ্যাত উপন্যাসৰ নাম লিখা। আহি যাব পাৰে অঘৰী আত্মাৰ কাহিনী আৰু গল্প উপন্যাসৰ পৰা জেতুকা পাঠৰ দৰে মমতাজ আদি চলচ্চিত্ৰ নিৰ্মিত হৈছে। তেওঁৰ দুখন চলচ্চিত্ৰৰ নাম লিখা। সৈয়দ আব্দুল মালিকদেৱৰ। আহি যাব পাৰে।
বা সৈয়দ আব্দুল মালিক দেৱৰ ৰচনাৰাজি দুখনৰ নাম লিখা। পৰশমণি, আধাৰশিলা, পৰশা ফুল, ৰূপতীৰ্থক আৰু কিবা আছে বহুত, চাই থবা। কেতিয়া অসম সাহিত্য সভাৰ অভয়পুৰী অধিৱেশনত সভাপতিত্ব আসন অলংকৃত কৰিছিল? সৈয়দ আব্দুল মালিক দেৱে 1928 চনত। এইটো চাবা, এইটো চাবা। এলেহুৱা, বিহগী, চৰাই, বিপক্ষী, কিবা হৰক স্বৰ্গ। হৰে কৃষ্ণ ডেকা, হৰে কৃষ্ণ ডেকা দ্য চেণ্টিনেল কাকতৰ ৰচক কোন? আহি যাব পাৰে 1 মাৰ্কৰ। এনচাৰটো হ'ব হৰে কৃষ্ণ ডেকা। ঠিক আছে। গৰিয়সী আলোচনীৰ সম্পাদক কোন আছিল? হৰে কৃষ্ণ ডেকা। ঠিক আছে। তেওঁৰ ৰাতিৰ শোভাযাত্ৰা, আন এজন আদিৰ কবিতা পুথি, গল্প আৰু কল্প আদি গল্পপুথি ৰচনা কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাস হ'ল আগন্তুক। হৰে কৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? আগন্তুক। বা আগন্তৰ উপন্যাসখনৰ লেখক কোন? হৰে কৃষ্ণ ডেকা। উলট পালটকৈ আহি যাব, চাবা। ইয়াৰ বাহিৰেও তেওঁ কেইবাখনো পুথি অসমীয়ালৈ অনুবাদ কৰে। অসমীয়া সাহিত্য চয়নিকা তেওঁ 1900 চাবা। কেতিয়া কি বঁটা আহি যাব পাৰে? হৰে কৃষ্ণ ডেকাদেৱৰ সাহিত্য একাডেমী বঁটা কেতিয়া পাইছিল? লিখি দিবা। আৰু কথা বঁটা কেতিয়া পাইছিল হৰে কৃষ্ণদেৱে? হৰে কৃষ্ণ। ঠিক আছে। কাকিনী তামোল, বৰ ওখ তামোল, এইকেইটা শব্দাৰ্থ আৰু টোকা চাবা। ধন্যবাদ।